10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই, কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই, কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই, কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই, কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম।